কণ্ঠশিল্পী প্ৰয়াত মিতালী চৌধুৰীৰ স্মৃতিত সোঁৱৰণি মঞ্চ। গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হয় সোঁৱৰণি সভা। সুৰ মাথো বৈ যায় শীৰ্ষক অনুষ্ঠানত কেইবাগৰাকীও যুৱতীয়ে তেওঁৰ গীত গায়। বুঢ়া লুইতৰ বিশাল বাহু, কেতিয়াবা মোৰ আদি গীত গাই জনপ্ৰিয়তাৰ শীৰ্ষত আছিল কণ্ঠশিল্পীগৰাকী। 2011 চনৰ 26 মাৰ্চৰ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলত কৰ্কট ৰোগত তেওঁৰ মৃত্যু হয়। আমি আজি মিতালী চৌধুৰী সাংস্কৃতিক মঞ্চৰ পৰা এটি বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমি প্ৰতি বছৰে আজি আয়োজন কৰোঁ। আজি আমাৰ তৃতীয় বৰ্ষ। যোৱা বিগত 2 বছৰ আমি পালন কৰি আহিছোঁ আৰু এই প্ৰতিযোগিতাত বিভিন্ন উদীয়মান কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখিনিৰ লগতে এখন আমি সাংস্কৃতিক সন্ধিয়াও আয়োজন কৰোঁ, য'ত আমাৰ অসমৰ বিশিষ্ট শিল্পীসকলে ইয়াতে গীত মাত পৰিৱেশন কৰে। আৰু এই প্ৰতিযোগিতাখনৰ উদ্দেশ্য আমাৰ হ'ল যে আমি যিখিনি আমাৰ পুৰণি গীত আছে সেইখিনি আকৌ যেন আমি নতুনকৈ ৰাইজৰ মাজলৈ উলিয়াই দিব পাৰোঁ আৰু মানুহে যাতে সেইখিনি আদৰি লয়, সেইকাৰণে আমি এই প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ। আৰু লগতে উদীয়মান কণ্ঠশিল্পীখিনিয়ে এইখিনি গীত গালে মানে যথেষ্টখিনি এই গীতসমূহে আকৌ প্ৰাণ পাই উঠিব, সেইটোৱে আমাৰ উদ্দেশ্য। Stay informed, stay ahead. News NE 365.